এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিছে 4টা আৰু মই হৈছে পটাপট আপোনালোকৰ ওচৰলৈ আহিলেও কি কৰিছোঁ কি নাই কৰা অকণমান দেখাই দিওঁ। আৰু যদি ভাল পায় তেন্তে জানেই কি কৰিব লাগিব। প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেন্তে ব'লক এতিয়া আমি পটাপট ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এয়া যোৱাকালি আবেলি পটাপট ওলাই লৈছোঁ, মাক বোলো ডক্টৰ তালৈ লৈ যাওঁ আৰু অকণ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। মানে ভালকৈ কৰা নাই, ভিডিঅ' কৰা নাই দেই। এয়া ডক্টৰ তাত বহি আছোঁ, লগত ইনা আছে, ইনা আৰু মই, কাৰণ সিহঁত আহিছিল গতিকে সিহঁতৰ গাড়ীতে মাক লৈ যোৱা হ'ল। আৰু এয়া আজি ৰাতিপুৱা স্কোৱাছ ৰঙালাও এনেকৈ ভাজি লৈছোঁ। আজি নিৰামিষ ভাত, গতিকে বৰ মনো যোৱা নাই বনাবলৈ গৰমত। আৰু তাৰপাছতে আৰু এখন বোলো শুকানকৈ ফ্ৰাই কৰোঁ। পটল আছিলে, আলু আছিলে আৰু ভেন্দি মিক্স কৰি পেলাই দি দিছোঁ, মানে তেনেকৈয়ে বনাই দিছোঁ। আকৌ বেলেগ বেলেগকৈ ভাজি থকা নাই আৰু পটল ভেন্দি বেলেগে একেলগে কাটি পেলাই তেনেকৈয়ে বনাই দিছোঁ। আৰু ৰাতিপুৱা এনেও অকণমান লৰালৰি হয়েই যে সেই সময়টোত। তাৰপাছতে পাপৰ এখনো দি দিছোঁ, নেমু এডোখৰো দি দিছোঁ। গৰমত নেমু দুখা খুবেই প্ৰয়োজন। আৰু দৈ গৰমত ৰাখিবলৈ চেষ্টা কৰোঁ, কিন্তু তাৰ মাজতে কেতিয়াবা পাতিবলৈ নহয়গৈ। আৰু এয়া এওঁক ৰেডি কৰি দিছোঁ, এওঁক খাই বৈ বোলো যাওক। তাৰপাছত আৰু দেখাই আছোঁ দুপৰীয়া কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। ব'লক কেনেকৈনো আজি ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া মই চিলা এটা বনাম। আটা মাৰিবলৈ মানে মন যোৱা নাইকিয়া, এতিয়া মোলৈ আটা নাই, গতিকে মই বোলো অ'টছ আৰু আজি বেচনৰে চিলা এটা খাওঁ। আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈ বাৰু বনাওঁ। বিভিন্ন ধৰণে বাৰু বনাই, তথাপিতো মই ব'লক দেখাই দিওঁ এনেকৈ বাৰু খাই নাখাই নাজানো আৰু, কিন্তু মই খাওঁ কেতিয়াবা, গতিকে আপোনালোককো লগত লৈ লৈছোঁ। ভাবিছোঁ অকণমান অ'টছ দিওঁ, সেইকাৰণে অকণমান অ'টছ লৈছোঁ। বেছিয়ে হৈ গ'ল বাৰু অ'টছ। ইয়াতে বেচন দিম, এই অ'টছ অকণ মই কমাই ল'ম দেই। আৰু ইয়াতে মই দি দিম 2 চামুচ বেচন। ইয়াত ডাঙৰ চামুচ 3 চামুচেই হৈছে এনেকুৱা চামুচেৰে, তথাপিতো এইখিনি মই এতিয়া অকণমান পানী দি পেলাই ঘুটি ল'ম। আৰু মই ভাবিলোঁ আজি অকণমান মিক্সি জাৰটোত এনেকৈ পেষ্ট এটা বনাই লওঁ, লৈ পেলাই চিলাটো বনাওঁ, অলপ বেছি চফ্ট হ'ব তেতিয়া, সেইকাৰণে এনেকৈ লৈ লৈছোঁ। আৰু মিক্সি জাৰটোত এবাৰ গ্ৰাইণ্ড কৰি দিয়াৰ লগে লগে পেষ্টটো অকণ স্মুথ হৈ গ'ল, বনাবলৈ ইজি হয়। অকণমান ইয়াতে ভাবিলোঁ পিঁয়াজ অকণ কাটি দিওঁ, ভাল লাগিব। চব্জি নাই যিহেতু, মানে চব্জি মানে স্কোৱাছ এইবোৰ আছে, সেইবোৰনো কেনেকৈ দিম বাৰু। এই কি কয় ভেন্দি পটল এইবিলাক আৰু দিবলৈ ইচ্ছা ভালো নালাগে। গাজৰ থাকিলে, গাজৰ বিন থাকিলে দিবলৈ ভাল লাগে, বা পালেং থাকিলেও ভাল লাগে। এইকেইটা বস্তু নাই যিহেতু, গতিকে এনেকৈয়ে মই দি লৈছোঁ। অকণমান ইয়াতে মই কচুৰি মেথি দিছোঁ, মই ভাল পাওঁ গোন্ধটো। কেইডালমান আছে নৰসিংহৰ পাত, তাকো মই দি দিছোঁ। আৰু এচিকুট নিমখ। আৰু বাছ এতিয়া ভালকৈ ধুনীয়াকৈ ঘুটি ল'ম, আৰু নিমখখিনি মিক্স হৈ যোৱালৈকে। তাৰপিছত টাৱাখন গৰম হৈছিল, তাতে তেল অকণ দি ব্ৰাছ পাতেৰে স্প্ৰেড কৰি দিলোঁ। তাৰপিছত বেটাৰটো দি দিলোঁ, আৰু সেইটো অকণমান বহলাই দিছোঁ যাতে ডাঠ হৈ নাথাকে। আৰু এইটো পটাককৈ হৈ যায়, আৰু খাবলৈও কিন্তু খুবেই ধুনীয়া লাগে। তাৰপিছত চাইডে অকণমান মই ঘিউ সানি দিছোঁ, মানে ঘিউ টেষ্টটো মোৰ খুব ভালো লাগে, আৰু দিলে তাৰ সোৱাদটো দুগুণ বাঢ়িও যায়। আৰু এয়া মোৰ চিলা ৰেডি হৈয়ে গ'ল নহয়। আৰু মই এইফালটো এনেকৈ দি দিছোঁ। আৰু সেইখিনি সময়তে ব'লক এয়া বাতিটোত লৈছোঁ দৈ, অকণমান নিমখ, অকণমান চেনি, অকণমান অৰিগেনো, আপোনালোকে ইচ্ছা কৰিলে অকণমান জালুকো দি ল'ব পাৰে। মই এনেকৈয়ে ৰেডি কৰি লৈছোঁ, আৰু কাৰণ মোৰ চিলাটোৰ লগত দৈ খাবলৈ খুবেই ভাল লাগে। আৰু এয়া মোৰ চিলাও হৈ গ'ল, আৰু আজি দৈ আছিলেও যিহেতু, সেইকাৰণে মই এনেকৈয়ে লৈ ল'লোঁ। আৰু এয়া ব'লক এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্টটো এনজয় কৰি লওঁ। তাৰপাছত আকৌ অকণমান কাম এটা আছে, সেইখনো কৰি লওঁ, কাৰণ ধূলি চুলি মোচাখিনি থাকেই যে। এইবাৰ আহোঁ এয়া ধূলি মোচালে, মানে সদায় নুমোচোঁ মানে এনেই কোবাই পেলাই থৈ দিওঁ। সদায় চাপৰি মুচিব নোৱাৰোঁ, মোৰ কঁকালত ধৰে। আজি অকণমান ঠিকে আছোঁ, সেইকাৰণে অকণমান বোলো ধুনীয়াকৈ মুচি কাচি থৈ দিওঁ। আৰু কিনো কৰিম, অকণমান ভিডিঅ' কৰি থৈ দিলোঁ। আৰু তাৰপাছত ব'লক এতিয়া এইখিনি কৰাৰ পাছত, আৰু ধূলি বিৰাট বেছি হৈছে এইকেইটা দিন, মোৰ সেইকাৰণেই অশান্তি লাগে। আৰু ব'লক এতিয়া আমি ভাত সাজলৈ যাওঁ। আৰু দুপৰীয়াটো এনেকৈয়ে যায়, ইটো সিটো কৰি থাকোঁতে এয়া তাৰপাছত অকণমান ৰওঁতেই ভাত খাব হ'লেই। এয়া এতিয়া মই খাবলৈ লৈছোঁ। এইখন হৈছে মোৰ কাঁহী, মনেই যোৱা নাই খাবলৈ কিবা এটা, গৰম বেছি পৰিছে যে। দালি, এইটো এফালেই থৈ লৈছোঁ। গৰমত কিবা ভাত খাব মন নোযোৱা হৈছে। আপোনালোকৰ হৈছেনে বাৰু তেনেকুৱা? আৰু তেন্তে আজিলৈ আহোঁ।